অসমবাসীৰ মনত তুমি সদায় জিলিকি থাকিবা অসমবাসীয়ে তোমাক সদায় স্মৰণ কৰিব মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম আজি অজানিতে এই গীতটো গুণগুণাব মন গৈছে মই শিল্পী নহয় কিন্তু তথাপিও প্ৰিয় শিল্পীৰ গীতবোৰ মাজে মাজে গুণগুণাই ভাল পাওঁ সকলোৰে শ্ৰদ্ধাৰ চিৰনমস্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুত এদিন শোকবিহ্বল হৈ পৰিছিল সমগ্ৰ ৰাজ্য সমগ্ৰ দেশ সিদিনাখন এই গীতটো বাজিছিল শোকাহত হৈছিল ডক্টৰ ভূপেন হাজৰিকা নামৰ এই সত্তাটোৰ এইগৰাকী মহান শিল্পীৰ সান্নিধ্য লাভ কৰাৰ সুযোগ লাভ কৰিছিলোঁ 2005 চনত চিপাঝাৰত অনুষ্ঠিত হোৱা 68তম অসম সাহিত্য সভাৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াত আজি কৰবাত অকণমান গৌৰৱ অনুভৱ কৰোঁ যে সেই চিপাঝাৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াৰ ঘোষক হিচাপে মই আছিলোঁ 16, 17, 18 আৰু 19 ফেব্ৰুৱাৰী 2005 চনত অনুষ্ঠিত হোৱা চিপাঝাৰ অধিৱেশনত যিটো সন্ধিয়াত ডক্টৰ ভূপেন হাজৰিকাই গীত পৰিৱেশন কৰিছিল সেই সন্ধিয়াটোত ভূপেন হাজৰিকাক মঞ্চলৈ আহিবলৈ অনুৰোধ কৰা ঘোষকগৰাকী মই আছিলোঁ তেনেকৈ ভূপেনদাৰ সৈতে সম্পৃক্ত হৈছিলোঁ তেওঁৰ সান্নিধ্য লাভ কৰিছিলোঁ বৰ আচৰিত কথা যে সিদিনাখন ভূপেনদাক শ্ৰোতা দৰ্শকৰ সন্মুখত আদৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছিলোঁ আৰু ভূপেনদাই গীত পৰিৱেশনৰ আগমুহূৰ্তত সাৱটি ধৰি মোক কৰা সেই মৰমৰ আলিংগনটো মই আজিও পাহৰিব নোৱাৰিম যাৰ বাবে সকলোকে শোকৰ সাগৰত পেলাই যিদিনাখন ভূপেনদাই আমাক এৰি গুচি গৈছিল সেদিনাখন শোকত আহত হৈছিলোঁ আৰু আজি আকৌ এগৰাকী প্ৰিয় শিল্পীক হেৰুৱাই আমি শোকাহত হৈছোঁ জুবিন দা আমাৰ মাজত নাই আজি জুবিন দা এনেকুৱা এটা সত্তা জুবিন দা এনেকুৱা এগৰাকী শিল্পী যিগৰাকী শিল্পীয়ে জাতি ধৰ্মৰ ঊৰ্ধত গৈ নিজকে এগৰাকী গণশিল্পী হিচাপে সকলোৰে মৰমৰ শিল্পী হিচাপে প্ৰতিষ্ঠা কৰি সকলোৰে মৰম বুটলিবলৈ সক্ষম হ'ল আজি গোটেই ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈছে যিদৰে ভূপেনদাৰ সৈতে সম্পৃক্ত হৈছিলোঁ ভূপেনদাৰ সান্নিধ্য লাভ কৰিছিলোঁ সেই একেদৰেই কলেজীয়া জীৱনত আমি গল্প লিখিছিলোঁ বিভিন্ন আলোচনীত গল্প লিখি ভাল পাইছিলোঁ তেনেকুৱা সময়তেই অসমত নতুনকৈ প্ৰকাশ পাইছিল এখনি আলোচনী যাৰ নাম আছিল মায়া আজি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখ্য সম্পাদনাত আৰু জুবিনদাৰ পিতৃ কপিল ঠাকুৰৰ সম্পাদনা উপদেষ্টা হিচাপে এই আলোচনীখনে অতি কম সময়ৰ ভিতৰত অসমত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল
সেই আলোচনীখনত গল্প লিখিছিলো। RG বৰুৱা ৰোডৰ সেন্দুৰিয়ালিৰ DG মিউজিক যেটো অনুষ্ঠান প্ৰতিষ্ঠান আছিল, সেই DG মিউজিকৰ উদ্যোগত এই মায়া আলোচনীখন প্ৰকাশ পাইছিল। মায়া এই নামটো জুবিন দাই দিয়া নাম আছিল। এই আলোচনীখন অসমত প্ৰকাশ পাইছিল, সকলোৱে আদৰি লৈছিল সেই আলোচনীখন। আলোচনীখনৰ নেপথ্যত আছিল জুবিন দা। কেতিয়াবা যেহেতু সেই সময়ত ইন্টাৰনেট অথবা কুৰিয়াৰ ব্যৱস্থাটো তেনেদৰে সুচল নাছিল, সেয়া 2002 চনৰ কথা। আজিৰ পৰা প্ৰায় 23 বছৰ আগৰ কথা। আজি সোঁৱৰিছো কাৰণ জুবিন দা আমাৰ মাজত নাই। গল্প প্ৰকাশৰ বাবে গল্পবোৰ দিবলৈ DG মিউজিকৰ অফিচলৈ গৈছিলো। তাত কেতিয়াবা দেখিছিলো জুবিন দা বহি থকা। তেনেদৰে জুবিন দাৰ সৈতে সংপৃক্ত হৈছিলো, জুবিন দাৰ গানৰ সৈতে সংপৃক্ত হৈছিলো। কলেজীয়া জীৱনত আমাৰ অঞ্চল, আমি য'ত থাকো, তাৰ কোনোবা বিহু মঞ্চত বা কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানত যেতিয়া জুবিন দা অহাৰ কথা শুনিছিলো, তেতিয়া আনন্দিত হৈছিলো আৰু জুবিন দাৰ গীত শুনিবলৈ, জুবিন দাক ওচৰৰ পৰা চাবলৈ আমি লৰা ধপৰা কৰিছিলো। সেই জুবিন দা আজি আমাৰ মাজত নাই। কৰবাত মানি লবলৈ কষ্ট হৈছে, কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস এদিন জন্মিলে যাবই লাগিব। আজিৰ যেটো পৰিস্থিতিত জুবিন দাই আমাক এৰি গুচি গ'ল, সেই পৰিস্থিতিটো মানি লবলৈ কৰবাত অকণমান টান হৈছে। কাৰণ জুবিন দাৰ নামটো, জুবিন দাৰ ব্ৰেণ্ডটোক কোনোবাই ব্যৱহাৰ কৰি, জুবিন দাই নজনাকৈ তেওঁৰ নামটোক, তেওঁৰ সত্তাটোক ব্যৱহাৰ কৰি এচাম অতি ধুৰন্ধৰ ব্যৱসায়ী মনোবৃত্তিৰ ব্যক্তিয়ে কেৱল ধন ঘটাত ব্যস্ত হৈ থাকিল। সেইসকলক অসমৰ ৰাইজে চিনাক্তকৰণ কৰিব লাগে। যিসকলে জুবিন দাৰ সেই সত্তাটোক অকালতে মৰহি যাব দিলে, সেইসকলক চিনাক্তকৰণ কৰিব লাগে, উপযুক্ত শাস্তি বিহিব লাগে। আজি আৰু এটা কথা, যে আমাৰ মাজত থকা প্ৰতিভাবোৰ আমি কৰবাত সেই প্ৰতিভাবোৰক উপযুক্ত ধৰণে মূল্যায়ন কৰিবলৈ ব্যৰ্থ হৈছো যেন লাগে। কাৰণ ভূপেন দাকো ভাৰত ৰত্ন দিয়া হল মৰণোত্তৰ ভাৱে, আৰু আজি জুবিন দাই অভিলেখ সৃষ্টি কৰি বিভিন্ন ভাষাত গীত পৰিবেশন কৰি ৰেকৰ্ড সংখ্যক গানত কণ্ঠদান কৰি অসমবাসীৰ লগতে গোটেই বিশ্ববাসীক গৌৰৱান্বিত কৰি গ'ল। সেইগৰাকী জুবিন দাক আমি তেওঁৰ জীৱিত কালত উপযুক্ত ধৰণেৰে আমি মূল্যায়ন কৰিব পাৰিলোনে? এয়া মোৰ অসমবাসীলৈ প্ৰশ্ন। সংগীত নাটক একাডেমিয়ে হওক, পদ্মভূষণ, পদ্মবিভূষণ ইত্যাদি বিভিন্ন বঁটা বাহনৰ কথা আমি শুনো। জুবিন দা জানো সেইবোৰৰ উপযুক্ত নাছিল? আজি হয়তো চৰকাৰে মৰণোত্তৰ ভাৱে তেনে কোনো বঁটা দিয়াৰ কথা চিন্তা কৰিব, কিন্তু এনে এটা সত্তাক জীৱিত কালত তেনেধৰণৰ সন্মান বা বঁটাৰে কিয় বিভূষিত কৰা নহল? এই প্ৰশ্নবোৰ জুকিয়াই চাবৰ হৈছে। জুবিন দা, তুমি যতেই নাথাকা কিয়, কুশলে থাকা। অসমবাসীৰ মনত তুমি
সদায় জিলিকি থাকিবা অসমবাসীয়ে তোমাক সদায় স্মৰণ কৰিব